আজি কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা চৰকাৰী ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবলটন কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু তেওঁলোকে এটা নতুন সিস্টেম আনিব খুজিছে সন্মুখত মেদান্ত হস্পিটাল থাকিব লগত 100খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5 ষ্টাৰো বহাব যাতে বাহিৰৰ পৰা মেডিকেল টুৰিজিমৰ কাৰণে যদি বাহিৰা ৰাজ্যৰ পৰা কোনোবা আহে যাতে 5 ষ্টাৰ খনতে তেওঁলোকে থাকিব পাৰিব আৰু ট্ৰিটমেন্ট ল'ব পাৰিব এইটো এটা অসমত মেডিকেল টুৰিজিম প্ৰতিষ্ঠাৰ কাৰণে ডাঙৰ এটা সিদ্ধান্ত লেমন ট্ৰি হোটেল বুলি যিখন আছে সেইখন তেওঁলোকে লগত লৈ আহিব 500 বেডেড হস্পিটাল হ'ব 100 বেডেড মাতৃ আৰু প্ৰসূতিৰ হস্পিটাল হ'ব আৰু লগতে লেমন ট্ৰি এখন তেওঁলোকে হোটেল স্থাপন কৰিব আৰু টোটেল 2700 স্থানীয় নিযুক্তি হ'ব It will pave way for 2,700 employment.